নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ূৰী দেৱী। সাইবাৰ অপৰাধীৰ ঠিকনা বিচাৰি শিৱসাগৰত কৰ্ণাটক আৰক্ষীৰ দল। দেশৰ অন্য প্ৰান্তৰ নিচিনাকৈ শিৱসাগৰতো পোখা মেলিছে সাইবাৰ অপৰাধীয়ে। সুদূৰ কৰ্ণাটকৰ পৰা ধন হৰলুকি কৰি কৰ্ণাটক আৰক্ষীৰ জালত শিৱসাগৰৰ 2 সাইবাৰ অপৰাধী। সাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ সন্দেহত শিৱসাগৰৰ 2জনক আটকাধীন 2 অভিযুক্তৰ নাম জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ। 1,28,00,000 টকা হৰলুকিৰ অভিযোগ 2 অভিযুক্তৰ বিৰুদ্ধে। প্ৰাপ্ত খবৰ অনুসৰি শিৱসাগৰ জাকিৰ বৰা নামৰ যুৱকজনে নগাঁৱৰ এজন ব্যক্তিৰ সহযোগত শিৱসাগৰ পাণ বেচাৰ পৱন কুমাৰ বৰপাত্ৰৰ নামত বেংকৰ এটা একাউণ্ট খুলি দিয়ে। পৰৱৰ্তী সময়ত পৱন কুমাৰ বৰপাত্ৰৰ বেংক একাউণ্টত কৰ্ণাটকৰ কোনো অজ্ঞাত উৎসৰ পৰা অনলাইন যোগে জমা হয় প্ৰায় 1,28,00,000 টকা আৰু বৃহৎ পৰিমাণৰ ধনৰাশি পৱন কুমাৰ বৰপাত্ৰক বেংক একাউণ্টত ডিপজিট হোৱাৰ পাছতে ন্যূনতম পৰিমাণৰ ধন পৱন বৰপাত্ৰক দিয়াৰ বিপৰীতে বাকী ধনৰাশি চতুৰ সাইবাৰ অপৰাধী কেইজনে প্ৰায় 90টা পৃথক বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল। আনহাতে হৰলুকি হোৱা ধনৰাশি কৰ্ণাটকৰ এজন চিকিৎসকৰ বুলি জানি পৰা গৈছে। চিকিৎসকজনে আৰক্ষীক এই সম্পৰ্কে জনোৱাৰ পিছতে আৰক্ষীৰ তদন্তত সমগ্ৰ হৰলুকিৰ ঘটনা উন্মোচিত হয়। কৰ্ণাটক আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি শিৱসাগৰত উপস্থিত হৈ 2 সাইবাৰ অপৰাধীক আটক কৰি বাংগালুৰুলৈ লৈ যায়।